ইমান সকলোকে মৰম কৰা মানুহ এজনক মৰম কৰি অকণমান আদৰেৰে তেওঁক সেইখিনি যিখিনি ভিডিঅ' এতিয়া ওলাই আছে সেই মুহূৰ্তখিনিত অকণমান যত্ন ল'ব নোৱাৰিলে, অকণমান মৰম কৰিব নোৱাৰিলে নে তেওঁক আঁতৰাই অনাটো একো ডাঙৰ কথা নাছিল পানীৰ পৰা। মই এতিয়াও বিশ্বাসেই কৰিব পৰা নাই যে তেওঁৰ অনুপস্থিতি মোৰ জীৱনত। মইতো প্ৰতি মুহূৰ্ততে তেওঁ মানে উপস্থিতিটো মই অনুভৱেই কৰি আছোঁ, আৰু এনেকুৱা এজন ব্যক্তিক হেৰাই কেতিয়াও যাব পাৰে বুলি বিশ্বাস নহয়। মই মানে মানিও ল'ব পৰা নাই। কিন্তু কিছুমান সময়ত যেতিয়া দেখা পাওঁ যে সকলোবোৰ তেওঁৰ কাৰণেই হৈ আছে আয়োজন, যেতিয়া মানে নিজে অনুভৱ কৰিবলগীয়া হয় কঠিন সত্যটো, তেতিয়া কিন্তু মানে সহ্য কৰিবলৈ বৰ অসুবিধা হয়। কিন্তু গোটেই অসমৰ ৰাইজে মোক লগ সংগ দিছে, মোক মৰম দিছে, আদৰ দিছে, তেওঁৰ বাবে প্ৰাৰ্থনা জনাইছে। সেয়াই মোৰ কাৰণে বহুত কি ক'ম, কৃতজ্ঞ। মাতৃ হিচাপে, পত্নী হিচাপে দুইটা দায়িত্ব আপুনি পালন কৰিছিলে জুবিন দাক? কাৰণ তেওঁ এজন শিশু আছিলতো, তেওঁ এজন যিমানেই বয়সটো আমি নাচাওঁ বা যি নহওক, তেওঁ এজন শিশুৱে আছিল। গতিকে মই পত্নীতকৈ বেছি তেওঁৰ বন্ধুও আছিলোঁ সময়ত, তেওঁৰ মাতৃও আছিলোঁ সময়ত, আৰু মোৰ ওচৰত তেওঁ তেনেকুৱাই আছিল, এজন শিশুৱে আছিল মোৰ সন্মুখত। আৰু সকলোতকৈ আপোনাৰ কথাই তেওঁ শুনিছিলে, অতি মৰ্মে মৰ্মে, অন্য কথা যদিও নুশুনে তথাপিও আপোনাৰ কথা শুনিছিল। তেওঁক আচলতে কথাবোৰ এইটো কৰা বুলি ক'লে তেওঁ কেতিয়াও নকৰিছিল। তেওঁক মৰমেৰে বুজাব লাগিব, তেওঁক কেনেকৈ ডাইভাৰ্ট কৰি লৈ যাব লাগিব, কেনেকৈ আঁতৰাব লাগিব, কোনটো কৰিব লাগিব, এই বস্তুবোৰ তেওঁক আচলতে অকণমান টেকফুলি কৰিব লাগে। যেনেকৈ সৰু ল'ৰা এটাক যেনেকৈ কৰিব লাগে তেনেকুৱা ধৰণেৰে আছিল আচলতে। কিছু ক্ষেত্ৰত মই সেই বস্তুবোৰ বুজি পাইছিলোঁ কাৰণে মই কৰাব পাৰিছিলোঁ চাগে। যিসকল ষড়যন্ত্ৰ কৰিলে সেইসকলৰ বিষয়ে কি ক'ব আপুনি? এই যিহেতু জুবিনৰ নিচিনা এজন ব্যক্তিৰ লগত ষড়যন্ত্ৰ কৰিবলগীয়া কি কথা আছিল মই নাজানো। নিজে সম্পূৰ্ণ দেখোন নিজকে উদঙায়ে দিছিল। তেওঁ নিজেনো কি ৰাখিছিল নিজৰ প্ৰতি, নিজৰ কাৰণে বা পৰিয়ালটোৰ কাৰণে? তেওঁ দেখোন নিজক সম্পূৰ্ণ উদঙাই দিয়ে এজন ব্যক্তি। তাৰপিছত কিবা ষড়যন্ত্ৰ কৰিব লাগিব, তাৰপিছত তেওঁৰ ইমান সকলোকে মৰম কৰা মানুহ এজনক মৰম কৰি অকণমান আদৰেৰে তেওঁক সেইখিনি যিখিনি ভিডিঅ' এতিয়া ওলাই আছে সেই মুহূৰ্তখিনিত অকণমান যত্ন ল'ব নোৱাৰিলে, অকণমান মৰম কৰিব নোৱাৰিলে নে তেওঁক আঁতৰাই অনাটো একো ডাঙৰ কথা নাছিল পানীৰ পৰা। সেইখিনি কিয় নকৰিলে মই মানে কথাটো বুজি নাপাওঁ। মই সেইকাৰণে মই এইবোৰ কথা জানিব লাগে। মই সেইকাৰণেই বিচাৰিছোঁ যে